মই দাদাৰ মনৰ মাজত সোমাই এই গীতটো ৰচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কথা সুৰ কৰি দাদাৰ ওচৰত মই 2021ত লৈ গৈছিলোঁ। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। যেতিয়া দাদাই দুলাইনমান গানটো গালে তেতিয়া দাদাই অনুভৱ কৰিলে যে গোটেই গানৰ কনচেপ্টটোৱে দেখোন মোৰ ওপৰত। আৰু দাদাই তেতিয়া ডাবিং নকৰি কান্দি প্ৰথমবাৰ দেখিছোঁ দাদাক চকু পানী ওলোৱা, কান্দি কিনে দাদাই গুচি গ'ল বাহিৰলৈ আৰু গানটো ডাবিং কৰা নহ'ল। আৰু তই মোক বহুত কন্দুৱাই দিলে, কিন্তু দাদাই মোক কৈছিলে যে গানটো শুনিছা, তই মোক বহুত কন্দুৱালি কিন্তু বুলি কৈছে। আবেগ অনুভূতি বুজাব নোৱাৰি কান্দিছো তোমাক বিচাৰি। দাদাই চিধাই গৰমাই ধৰিলে মোক, গৰমাই ধৰি কিনে তই এতিয়া কি কৰি আছ? মই ক'লো দাদা মই চাকৰি পালোঁ নহয়। কিহত? ডিফেন্সত। দাদাই ৰখাই নাই, ইমান ফূৰ্তি তাৰমানে। দাদাই হাতত ধৰি ভিতৰলৈ লৈ গৈছে, লগৰ কেইজনক চিনাকি কৰিছে, চাহ তাৰ নাম আকাশ, সি আজি ৰিয়েল ফাইটাৰ আকাশ হৈ মোৰ ওচৰত আহিছে। জুবিন দা আমাৰ মাজৰ পৰা হঠাৎ হেৰাই যোৱাৰ পাছত অসমৰ আকাশে বতাহে গুঞ্জৰিত হৈছিল এটা বিশেষ গীত, মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। আৰু আজি মই উপস্থিত আছোঁ যোৰহাটত অনুষ্ঠিত হ'বলগীয়া জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধস্থলীত, আৰু মোৰ লগত উপস্থিত আছে সেই বিশেষ গীতটোৰ স্ৰষ্টাজন। সেই স্ৰষ্টাজনেই এই গীতটো জুবিনৰ বাবে সৃষ্টি কৰিছিল, যিটো গীত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত অসমৰ আকাশে বতাহে গুঞ্জৰিত হৈছিল। আৰু গীতটো শুনি সকলো শোকত ম্ৰিয়মান হৈ পৰিছিল, আপোনা আপুনি চকুলো নিগৰিছিল সকলোৰে চকুৰ পৰা। আৰু সঁচাকৈ যেনেদৰে গীতৰ মাধ্যমেৰে জুবিন গাৰ্গে সকলোকে সুধিছিল যে মই নথকাৰ দিনা তোমালোকৰ অশ্ৰু নিগৰিবনে, কেৱল অশ্ৰু নিগৰাই নহয়, জনতাৰ সাগৰ দেখিছিল সেইদিনা মানুহে। জুবিন গাৰ্গৰ বাবে লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছিল প্ৰিয় শিল্পীজনক, প্ৰাণৰ শিল্পীজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। আপুনি সেই বিশেষ গীতটো সৃষ্টি কৰিছিল, যিটো জুবিন গাৰ্গে গাই থৈ গৈছে। আৰু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত কেওদিশে এই গীতটি শুনা গৈছিল, আৰু সকলোৱে আচলতে গীতটি শুনি এবাৰ হ'লেও কান্দিবলৈ বাধ্য হৈছিল। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। তাৰ পাছৰ পৰিস্থিতি সকলোৱে জানে। গীতটোৰ আঁৰৰ কাহিনী কি? ইমান এটা বেদনা ভৰা, ইমান এটা দুখ লগা গীত কিয় আপুনি সৃষ্টি কৰিছিলে, যিটো আচলতে মৃত্যুৰ পাছত জুবিন গাৰ্গৰ জীৱনৰ লগত হয়তো এটা কাকতালীয় সংযোগ ঘটিল? মই বহুত আগতে যি টাইমত মোৰ পিতৃ হেৰুৱাইছিলোঁ, পিতৃহাৰা হৈছিলোঁ, তাৰপিছত দাদাক লগ পাই দাদাই মোক পিতৃৰ দৰে বহুতখিনি ক্ষেত্ৰত সহায় কৰিছিলে। আৰু মই ভাবিলোঁ মোৰ জীৱনৰ পৰা যদি এই মানুহজন নোহোৱা হৈ যায় তো মোক কি হ'ব। সেইকাৰণে মই দাদাৰ মনৰ মাজত সোমাই এই গীতটো ৰচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু কথা সুৰ কৰি দাদাৰ ওচৰত মই 2021ত লৈ গৈছিলোঁ। মই যিদৰে অন্তৰৰ পৰা ভাগি সদায় কান্দি থাকোঁ যে মানুহজন নোহোৱা হ'লে কি হ'ব, সেই চিন্তাটোৱে আপোনাক সদায় খাই থাকে। আৰু সেইবাবে মই এই গীতটো দাদা হৈ মই গীতটো কথা সুৰ কৰিছিলোঁ, ৰচনা কৰিছিলোঁ। গীতটো যেতিয়া প্ৰথম শুনিছিলে জুবিন দাই, কথাখিনি যেতিয়া প্ৰথম তেখেতে শুনিছিলে, কিবা কৈছিলে নে তেখেতে, বা কিবা মন্তব্য দিছিলে নেকি? মনৰ অনুভৱখিনি কেনেকুৱা আছিল তেখেতৰ সেই সময়ত? দাদাই মোৰ দুখটো আগেই গম পাইছিলে, আৰু সেই গম পাই দাদাই মোক কৈছে তোৰ কি দুখ হৈছে ইমান? মই কৈছোঁ দাদা দুখ হৈছে, আৰু যিটো দুখ প্ৰকাশ কৰিব নোৱাৰোঁ সেই দুখত মই লিখিছোঁ, এনেকৈ বুলি কৈ মই থৈ দিলোঁ। আৰু দাদাই গানটো লৈ ডাবিং কৰিবলৈ গ'ল। যেতিয়া দাদাই দুলাইনমান গানটো গালে তেতিয়া দাদাই অনুভৱ কৰিলে যে গোটেই গানৰ কনচেপ্টটোৱে দেখোন মোৰ ওপৰত। আৰু দাদাই তেতিয়া ডাবিং নকৰি কান্দি প্ৰথমবাৰ দেখিছোঁ দাদাক চকু পানী ওলোৱা, কান্দি কিনে দাদাই গুচি গ'ল বাহিৰলৈ আৰু গানটো ডাবিং কৰা নহ'ল। আৰু কাৰো আশ্চৰ্যদাটো আছিলে, চবেই আছিলে, ক'লে তোমালোক চব গুচি যোৱা, মই আজি গান নাগাওঁ। দাদা বহুত আৱেগিক হৈ গ'ল সেইদিনাখন দেখিছিলোঁ দাদা আৱেগিক গীতটোৰ কথাখিনি শুনি। আৰু তেনেকৈ 2-4 দিন গ'ল, আৰু 21 তাৰিখে ৰাতি মোলৈ ফোন কৰিছিলে। সেইদিনাখন যিদিনাখন ডাবিং কৰা দিন আছিলে নে দাদা বাৰ্থডে আছিলে, আৰু 21 তাৰিখে ৰাতি মোলৈ ফোন কৰিছে 12টা 12:30 বজাত।
আমাৰ চিকমিক ষ্টুডিঅ'ৰ পৰা। ঐ তই কি কৈছ? বোলো দাদা আছোঁ। ডিউটি জইন কৰিলি? হয় দাদা কৰিলোঁ। শুনা গানটো আজি মই গালোঁ, গানটো শুনিছোঁ আৰু। মই বোলো দাদা হ'ব, আপুনি গালে নহয়, সেইটোৱে মোৰ কাৰণে বহুত। বছ তেনেকৈ গানটোৰ সৃষ্টি হৈছিল। তাৰ পাছত যেতিয়া জুবিন গাৰ্গ আমাৰ আৰু এটা কৈছিলে দাদাই হয় যে তই মোক বহুত কন্দুৱাই দিলি, কিন্তু দাদাই মোক কৈছিলে যে গানটো শুনিছা, তই মোক বহুত কন্দুৱালি কিন্তু বুলি কৈছে। আপোনাৰ মনলৈ কেতিয়াবা ভাৱ আহিছিলেনে এই গানটো বাস্তৱত পৰিণত হ'ব বুলি, বা এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব বুলি ইমান সোনকালে? মই আগতীয়াকৈ লিখা বা 2022 ৰিলিজ কৰা কাৰণ এটাই আছিলে, এতিয়াই মানুহে অনুভৱ কৰক সেই কথাটো, আৰু দাদাক চবেই ভগৱান বুলি গণ্য কৰক, যেনেকৈ মই ভগৱান বুলি গণ্য কৰি মই ইতিমধ্যে ভগৱানত পৰিণত হৈছে তেখেত। হয়, আৰু সেই ভগৱানক ভগৱান মোৰ অন্তৰৰ মাজত সদায় থাকিব, মই নমৰালৈকে থাকিব। মই গীতৰ স্ৰষ্টাজনৰ কণ্ঠত অকণমান সেই গীতটোৰ কলিটো শুনিবলৈ বিচাৰিম, যিটো গীতে আজি সকলোৰে মনত হাহাকাৰ লগাইছে, যিটো গীতেৰে জুবিন গাৰ্গক সকলোৱে সুঁৱৰিছে। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। যথেষ্ট আৱেগিক এটা মুহূৰ্ত আপোনাৰ বাবে। আপুনি এটা গীতো ৰচনা কৰিছে বুলি আমি শুনিছোঁ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি, শেষ শ্ৰদ্ধাঞ্জলি ৰূপে কেনেধৰণে গীতটো সৃষ্টি কৰিছে, বা অকণমান যদি আমি এই মুহূৰ্তত শুনিবলৈ পাওঁ। হয়, একচুৱেলি মই ভগৱানক কোনো শ্ৰদ্ধাঞ্জলি নিদিয়ে, ভগৱানক পূজাই কৰা হয়, কিন্তু দাদাই মানৱ দেহাৰ ৰূপত আমাৰ লগত আছিলে, সেই মানৱ দেহাটো যেতিয়ালৈকে শ্ৰদ্ধাঞ্জলি দিয়া নহয় তেতিয়ালৈকে তেওঁ আত্মাই মুক্তি নাপায় বুলি কয়, আৰু তেওঁ আত্মাক মুক্তিৰ কাৰণে সেই শ্ৰদ্ধাঞ্জলি গীতটো মই আজি 4-5 দিনৰ ভিতৰত মই বাণীবদ্ধ কৰি আনিছোঁ। গীতটো সংগীত কৰিছে সুৰজ নিহালে, আৰু কণ্ঠদান কৰিছে জ্যোতিপল, প্ৰডিউচ কৰিছে পবিত্ৰ বাহয়ে, আৰু পবিত্ৰ বাহয় কীৰ্তিবোলক লগিনত অলৰেডি গীতটো মুক্তি দিয়া হৈছে। সেই গীতটি দাদাক গীতটিৰ মাধ্যমে সকলো দাদাৰ অনুৰাগী হৈ সকলো অনুৰাগী সেই গীতটিৰ দ্বাৰাই মানে শ্ৰদ্ধাঞ্জলি দিব বুলি মই ভাবোঁ। হয়, অকণমান যদি গাই দিয়ে। আবেগ অনুভূতি বুজাব নোৱাৰি, কান্দিছোঁ কান্দিছোঁ তোমাক বিচাৰি, মায়াবিনী ৰাতি ৰৈ ৰৈ বিনাই আজি অনুভৱ। হয়, এটা আৱেগিক মুহূৰ্ত আচলতে তেখেতৰ বাবে, ভাষাৰে তেখেতে বুজাব পৰা নাই নিজৰ দুখখিনি। আপোনাক খুব মৰম কৰিছিলে, খুব আদৰ কৰিছিলে তেখেতে, এটা বিশেষ নামো দিছিলে আপোনাক, মৰমেৰে সেই নামটোৰে আপোনাক মাতিছিলে, সেই স্মৃতিখিনি অকণমান আজি সোঁৱৰিবলৈ বিচাৰিব নেকি? হয়, মই যেতিয়া 2016 চনত দাদাক এটি গীত ডাবিং কৰাবলৈ গৈছিলোঁ, আৰু মই মোৰ ৱাইফকো লৈ গৈছিলোঁ। আমি দাদাক ৱেইট কৰিবলৈ কণ্টেক্ট নম্বৰ নাছিলে, কিন্তু দাদাই কৈ থৈছিলে কাৰণে খাৰঘুলি ঘৰত গ'লোঁ। খাৰঘুলি ঘৰত আমি ৰাতি 8:30 পৰা 2টা বজালৈকে জুই ফুৱাই আছোঁ, আৰু দাদাই গণেশগুৰিত প্ৰগ্ৰেম কৰি ঘূৰি আহিছে। তেতিয়া চিনি পোৱা নাছিলে, বহুত বছৰ বিৰতিৰ পিছত গৈছিলোঁ। তেতিয়া দাদাই মানে মই জেকেট লগাইছোঁ, দাদাই ভিতৰলৈ সোমাই গ'ল। তেতিয়া চন্দনক ক'লে কি কোন হয়, বোলে যোৰহাটৰ পৰা আহিছে, আৰু দাদাই যোৰহাট বুলি ক'লে ইমান মানুহটো পাগল টাইপ হৈ যায়, লগালগ বাহিৰলৈ ওলাই আহিলে। আহি ঐ তহঁতি কেলৈ আহিছিলি? মই বোলো দাদা গান এটা গ'ল, আৰু দাদা প্ৰগ্ৰেম কৰি আহিছে, কিমান ভাগৰি আহিছে, তথাপিও মানে দাদাই আমাৰ চলাইছে। তেতিয়া মই ক'লো দাদা মোক মনত পৰিছেনে 2004 চনৰ আকাশ, এনে সোমনাথ দা আৰু ৰুবুল দা থৈ যে আপোনাক লগ পাইছিলোঁ, আপুনি মোক সহায় কৰিছিলে, যে মোক যে কৈছিলে নিজৰ ভৰিত থিয় দিব লাগিব, সেই আকাশ। তেতিয়া দাদা স্মৃতিটো ইমানেই শক্তিশালী, দাদাই চিধাই গমাই ধৰিলে মোক, গমাই ধৰি কিনে তই এতিয়া কি কৰি আছ? মই ক'লো দাদা মই চাকৰি পালোঁ নহয়। কিহত? ডিফেন্সত। দাদাই ৰখাই নাই, ইমান ফূৰ্তি তাৰমানে। দাদাই হাতত ধৰি ভিতৰলৈ লৈ গৈছে, লগৰ কেইজনক চিনাকি কৰিছে, চাহ তাৰ নাম আকাশ, সি আজি ৰিয়েল ফাইটাৰ আকাশ হৈ মোৰ ওচৰত আহিছে। আৰু তেতিয়া কিবা খালি নাই? মই ক'লো দাদা আমি একো খোৱা নাই, 8টা বজাতে অহা। লগালগ দাদাই নিজৰ চন্দনক কৈ ভাত বাঢ়ি দাদাই ডাইনিং টেবুলত হেৰি কৰি খানা চানা দি দুয়োটাকে খুৱাই, তাৰ বিচনাখন ধুনীয়াকৈ ৰুমটো দেখুৱাই দিছে, এই শুবলৈ দিয়া তাত, আৰু আমি গানটো কাম কৰোঁগৈ। আৰু দাদা নিজৰ বিচনাত মোৰ মানুহজনীক শুবলৈ জেগা দিছে। আমি ডাবিং কৰিছোঁ, ডাবিং কৰি দাদাই ক'লে তই যে তাত শুই যা, আৰু মই ইহঁতৰ শেখৰহঁতৰ লগতে এই ইয়াতে তলতে শুম। তেতিয়া গোটেই চিধা গোটেই তাতে শুইছেগৈ, আৰু শুই আমি তাত শুইছোঁ। ৰাতি দাদাই ক'লে কি মই লগ নাপাওঁ, কাৰণ মই বহুত দেৰিকৈ উঠোঁ।
তেতিয়া মই তথাপিও ৰাতিপুৱা 6:30 বজাত উঠিছোঁ, উঠি দাদা ভৰিত চুই কিনে সেৱা কৰি কিনে মই যোৰহাটলৈ ৰাওনা হৈ গানটো লৈ আহিছোঁ। ধন্যবাদ। থেংক ইউ। এয়া আছিল RF আকাশ। জুবিন দাই মৰমতে তেখেতৰ সেই নামটো দিছিল। RF মানে হ'ল ৰিয়েল ফাইটাৰ, এজন সেনা জোৱান যি জুবিন গাৰ্গৰ প্ৰতি সমৰ্পিত। যিটো গীতৰ কথা মই উল্লেখ কৰি আছোঁ, মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সেই গীতটোৰ তেখেত স্ৰষ্টা আৰু বহু গীত তেখেতে জুবিন গাৰ্গৰ সৈতে কৰিছে আৰু এতিয়াও শেষ মুহূৰ্তত জুবিন গাৰ্গৰ প্ৰতি সমৰ্পণ কৰি এটি গীত তেখেতে ৰচনা কৰিছে। আৰু এনেধৰণৰ অনুৰাগীসকলৰ মাজতেই আচলতে জুবিন গাৰ্গ সদায় জীয়াই থাকিব, আমাৰ মাজত জুবিন গাৰ্গ সদায় জীয়াই ৰাখিব। তেখেতে কৈছে যে শ্ৰদ্ধাঞ্জলি ভগৱানক দিয়া নহয়, ভগৱানৰ পূজা হয়। সঁচাকৈ আজি ভগৱানলৈ যেন ৰূপান্তৰিত হৈছে শিল্পী জুবিন গাৰ্গ। কেউ দিশে তেওঁৰ পূজা অৰ্চনা চলিছে আৰু যোৰহাটতো এতিয়া প্ৰস্তুতি তুংগত উঠিছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ। গুণমুগ্ধসকল অধীৰ আগ্ৰহেৰে বাট চাই আছে শিল্পীজনাৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ।